নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ গায়ত্ৰী মেম ই কক্ষাৰ আজিৰ ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো আজি আমি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 5 অৰ্থাৎ সমান্তৰ প্ৰগতি পাঠটোৰ পাৰ্ট 1 নতুন পাঠ এটা আৰম্ভ কৰিছো আজি আমি হয়নে নহয় একদম ইন্টাৰেষ্টিং টপিক খুব সমান্তৰ প্ৰগতি আহা আৰম্ভ কৰো সমান্তৰ প্ৰগতি তো সো সমান্তৰ প্ৰগতি নামটোৰ পৰা তোমালোকে ধৰিব পাৰিছা না সমান্তৰ তাৰ মানে কি সমান্তৰ সমযোগ অন্তৰ সমান্তৰ দেখিছে না সমান্তৰ মানে হল সমান্তৰ সমযোগ অন্তৰ তাৰ মানে হিহতৰ পাৰ্থক্যবিলাক সমান সমান হৈ গৈ থাকে কিছুমান নম্বৰৰ তালিকা কিছুমান সংখ্যাৰ তালিকা তাৰ মানে নম্বৰ নহয় সংখ্যাৰ তালিকা যত হিহত এটা নিৰ্দিষ্ট ৰুলত গৈ থাকে সেই যদি ৰুলটো ফলো কৰে সেই তালিকাখনৰ নম্বৰ তালিকাখনক কি বুলি ক'ব সমান্তৰ প্ৰগতি বুলি ক'ব এৰিথমেটিক প্ৰগ্ৰেছন ইংৰাজীত কয় তোমাৰ এৰিথমেটিক প্ৰগ্ৰেছন আমি সাধাৰণতে এপি বুলি লিখো বা কি লিখিম সমান্তৰ প্ৰগতি সম্পৰ্ক সুতিকে আমি এনেকৈ লিখিম বা এনেকৈ লিখিম আৰম্ভ কৰো আহা সব বুজাই দিও চোৱা কিছ এটা সমান্তৰ প্ৰগতি হল কিছুমান সংখ্যাৰ তালিকা যাৰ প্ৰথম পদটোক বাদ দি আন প্ৰতিটো পদে আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা দি এটো কিহেৰে বুজায় ডি ৰে বুজায় যোগ কৰি পোৱা যায় এই নিৰ্দিষ্ট সংখ্যা ডি কি বুলি কোৱা হয় সাধাৰণ অন্তৰ দেখিছানে সমান্তৰ প্ৰগতি সাধাৰণ অন্তৰ পাৰ্থক্য কমন ডিফাৰেন্স বুলি কয় যেটোক আমি কিহেৰে বুজাও স্মল লেটাৰ ডি ৰে বুজাও মনত ৰাখিবা এই সাধাৰণ অন্তৰ ডি ধনাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে বা কি শূন্য হ'ব পাৰে তাৰ মানে শূন্য যেতিয়া হ'ব কি থাকিব একে একে থাকিব তাৰ পিছত চোৱা এটা উদাহৰণ দিছে তোমাক চোৱা ৰীনা এটা চাকৰিৰ বাবে আবেদন জনালে আৰু নিযুক্তিৰ বাবে নিৰ্বাচিত হ'ল তেওঁ প্ৰাৰম্ভিক দৰমহা মাহে ৮০০০ টকা দিছে আৰু দৰমহাৰ বছৰেকীয়া বৃদ্ধি ৫০০ টকাকে তাৰ মানে এবছৰত কিমানকে বাঢ়িব ৫০০কে বাঢ়ি গৈ থাকিব তেওঁৰ দৰমহাৰ হিচাপত প্ৰথম দ্বিতীয় আৰু তৃতীয় বছৰত হ'ব ক্ৰমে প্ৰথম বছৰ কিমান পাব ৮০০০ প্ৰথম বছৰ পালে ৮০০০ এটো প্ৰথম বছৰ হৈছে নে দ্বিতীয় বছৰ কিমান হ'ব ৮০০০ যোগ কিমান বাঢ়িলে ৫০০ ৮৫০০ হৈছে নে তৃতীয় বছৰত কিহৰ লগত বাঢ়িব ৮৫০০ যোগ ৫০০ তাৰ মানে কিমান ৯০০০ হয় না দেখিছানে এটো এটা নিৰ্দিষ্ট প্যাটাৰ্ন ফলো কৰিছানে এটোৰ বাহিৰে বাকিবিলাক কি হৈছে সলনি হৈছে নাই প্ৰথম পদটো সলনি নহয় বাকি কিটা কি হয় চেঞ্জ হৈ গৈ থাকিব এটো প্ৰথম দ্বিতীয় আৰু তৃতীয় বছৰত হৈছে না কিটা মই কৰা কিটা দেখিছানে এইকিটা তাৰ পিছৰটো কি হ'ব ৯৫০০ তাৰ পিছৰটো ৯৫০০ যোগ ৫০০ তাৰ মানে ১০০০০ এনেকে বাঢ়িব এটো সমান্তৰ প্ৰগতি বহাটো কি হৈছে এটা নিৰ্দিষ্ট হৈছে না বেলেগ বেলেগটো হোৱা নাই ৫০০কে বাঢ়ি গৈছে গতিকে হেতুকে কি বুলি ক'ব সম অন্তৰ সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছন এপি পিছত চাও আৰু এটা উদাহৰণ চোৱা জখলাডালৰ খলিবিলাকৰ দৈৰ্ঘ্য তলৰ পৰা ওপৰলৈ কমি গৈ আছে দেখিছানে কেনেকে কমিছে ২ সেন্টিমিটাৰকে কমে একেবাৰে তলৰ খলিডাল ৪৫ এডাল ৪৫ হলে এডাল কিমান আহিব কিমানকে কমিছে ২ কে কমিছে না নাই তাৰ মানে এডাল কিমান আহিব ৪৫ বিয়োগ ২ এডাল কিমান আহিব 43 এডাল আকৌ 43 কে 2 কমিলে কিমান আহিব 41 এডাল আকৌ 41 কে 2 কমিলে কিমান আহিব 39 এডাল 39 কে 2 কমিল কিমান আহিলে 37 এডাল 37 কে 2 কমিলে কিমান আহিলে 35 এডাল 35 কে 2 কমিব কিমান আহিব 33 এডাল 33 কে 2 কমিব কিমান আহিব 31 হৈছে না চোৱা 45 43 41 39 37 35 33 31 এটো কমি গৈ আছে কিন্তু কিমানকে কমিছে 2 কে কমিছে আগত যেটো আমি উদাহৰণ লৈছিলো হেতুত কি হৈছিলে বাঢ়িছিলে এটোত কমিছে কিন্তু কমাটোটো কি হৈছে কেনেকে কমিছে এটা নিৰ্দিষ্ট সংখ্যাৰে কমি গৈ আছে গতিকে এটো কি হ'ব এটা সমান্তৰ প্ৰগতি হৈছে বুজিছা পিছৰটো চাও এটো চাবা সমান্তৰ প্ৰগতিৰ সাধাৰণ আৰ্হি প্ৰতিটো বস্তু এটা জেনাৰেল ফৰ্ম থাকে জেনাৰেলি আমি কেনেকে কওঁ এবিলাক আমি উদাহৰণহে লৈছিলো হেতু চোৱা এটা সমান্তৰ প্ৰগতি যাৰ প্ৰথম পদটো আমি সদায় কিহেৰে বুজাও
a ৰে বুজাও সমান্তৰ প্ৰগতি এটা প্ৰথম পদ আমি সদায় a ৰে বুজাও আৰু সাধাৰণ অন্তৰ যদি d হয় তেন্তে এটা সাধাৰণ আহি হ'ব a plus d a plus 2d a plus 3d a plus n minus 1 into d এনেকৈ গৈ থাকিব তত কাৰণ ইটোৱে শেষ নহয় কেতিয়াবা এটোতে শেষ হৈ যায় কেতিয়াবা শেষ নহয় শেষ হলে অসীম শেষ নহলে অসীম এটো সোৱা এটোক আমি a1 বুলি লিখো এটো a2 বুলি লিখো এই গোটেই এটোক লিখি মই a3 এটো a4 এটো f এটো কি হ'ব a কি আহিব n পিছৰ চাও এটো সোৱা যদি a1 a2 a3 an-1 an এটা সমান্তৰ প্ৰগতি হয় তেন্তে d কিমান হ'ব d কিমান আহিব d টো কি আছিল আমাৰ সাধাৰণ অন্তৰ দ্বিতীয়টোৰ পৰা এটোটো ফিক্স থাকিব দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ a2 - a1 ইকুৱেল টু a3 - a2 ইকুৱেল টু an - 1 বুজিছানে কি ডিফাৰেন্সটো ইহতৰ সবৰে একেই হ'ব লাগিব যেনেকৈ আমি আগৰ অংকটোত কৰিছিলো সোৱা উদাহৰণ কেইটাতে লৈছিলো মই ইয়াত ডিফাৰেন্স কিমান আহিব এটো a1 এটো a2 এটো a3 a4 a5 a6 a7 a8 হয়নে নহয় গতিকে a2 - a1 যেতিয়া মই কৰিম 43 - 45 কিমান আহিলে -2 a3 - a2 কিমান আহিলে 41 - 43 -2 এনেকৈ তুমি গোটেই কিটা কৰিবা এটোৰ পৰা আগৰটো বিয়োগ কৰিবা যিটো লবা তাৰ আগৰ পদটো বিয়োগ কৰিবা গোটেই কিটা সমান্তৰ প্ৰগতিত যদি থাকে তেতিয়া হলে কি পাবা সদায় সাধাৰণ অন্তৰটো কি হ'ব একেই পাবা গতিকে ইয়াত সাধাৰণ অন্তৰটো কি আহিব -2 বাকি কিটাও তোমালকে কৰি চাবা কিমান পাবা -2 পাবা আৰু আগৰ কেছটো যে এটো কৰিছিলো ইয়াত কিমান আহিব এটোৰ পৰা এটো বিয়োগ কৰা এটো a1 a2 a3 হয় না নহয় a2 - a1 কৰা প্ৰথমতে a2 - a1 8500 বিয়োগ 8000 ইকুৱেল টু কিমান আহিলে 500 a3 - a2 ইকুৱেল টু 9000 বিয়োগ 8500 কিমান আহিব 500 ধৰিছানে বুজি পাইছা এটো হল তোমাৰ সাধাৰণ অন্তৰ আহা আমি আগৰ হেতুলে যাও এটো দিটো বুজি পাইছা নিশ্চয় দ্বিতীয় পদ বিয়োগ প্ৰথম পদ তৃতীয় পদ বিয়োগ দ্বিতীয় পদ এটো কেতিয়া আহিব যেতিয়া হি সমান্তৰ প্ৰগতিত থাকে আমাক যিবিলাক সংখ্যা দিয়া থাকিব যেতিয়া কিহত থাকিব সমান্তৰ প্ৰগতিত থাকিব তেতিয়া আমি সাধাৰণ অন্তৰটো পাম আৰু প্ৰথম পদটো সদায় কি বুলি ক'ব প্ৰথম পদ বুলি ক'ব তাৰ পিছত হা এটা সমান্তৰ প্ৰগতি সসীম সমান্তৰ প্ৰগতি বোলা হয় যদি তাৰ সীমিত সংখ্যক পদ আছে যেনেকৈ আমি এটা উদাহৰণত কৰিছিলো নে ইয়াত সীমিত সংখ্যক পদ আছে নে শেষ হৈছে না 8 নম্বৰ পদটোত এটো কে নম্বৰ পদ 8 নম্বৰ পদ শেষ হলনে গতিকে এইবিলাক কি হ'ব এটা সসীম বুজি পাইছা নে হৈছে আৰু এটা উদাহৰণ ধৰা মই তোমালকৰ যদি লওঁ তোমালকৰ ধৰা ক্লাছত যেতিয়া কোনবা ধৰা ইটো ক্লাছৰ পৰা 9 ৰ পৰা 10 লৈ যাওঁতে তোমালকৰ যোনে প্ৰথম 5টা ল'ৰা ছোৱালীক প্ৰথম 1 to 5 ৰোল নম্বৰ যে মেৰিট লিষ্টৰ তেওঁলোকক প্ৰাইজ বানি দিব প্ৰাইজ বানি বিলাক এনেকুৱা হ'ব প্ৰথমটো যেটো তোমাৰ 5 নম্বৰ থাকিব সি ধৰা পালে 300 টকা তাৰ পিছত 50 টকাকে বাহি গৈ থাকিব তাৰ পিছত পাব 400 450 আৰু যেটো তোমাৰ ফাৰ্স্ট হৈছে সি কিমান পাব 500 শেষনে 5টা কাৰণে লৈছো আমি প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ পঞ্চম পদ কিমানকে বাহিছে 50 টকাকে ডি কিমান 50 এ কিমান 300 এটো সসীম শেষ হৈ গল অসীম সমান্তৰ প্ৰগতি এটা আছে তোমাৰ অসীম সমান্তৰ প্ৰগতি অসীম সমান্তৰ প্ৰগতি তাৰ অসীম সংখ্যক সম্পদ আছে চাবা ইয়াৰ অন্তিম পদটো নাথাকে সমান্তৰ প্ৰগতিৰ এনেকুৱা অসীম সমান্তৰ প্ৰগতি হলে তাৰ অন্তিম পদ নাথাকে ইয়াৰ অন্তিম পদ আছে নাই শেষ হৈছে নাই হৈছে ইয়াৰ অন্তিম পদ থাকে অসীম হলে অন্তিম পদ নাথাকে যেনেকৈ ধৰা মই যদি তোমাৰ কওঁ স্বাভাৱিক সংখ্যাবিলাক স্বাভাৱিক সংখ্যাবিলাক 1 2 3 4 শেষ আছে জানো নাই কিন্তু ইহত সমান্তৰ প্ৰগতি হয় নে নহয় d কিমান ইয়াত 1 a কিমান 1 আকৌ ধৰা মই যদি লওঁ যুগ্ম সংখ্যাবিলাক 2 4 হয়নে 6 8 এনেকৈ গৈ থাকিব 2 ডিফাৰেন্স ইয়াতো 2 ডিফাৰেন্স মানে d কিমান 2 আৰু সাধাৰণ অন্তৰটো কিমান সাধাৰণ অন্তৰটো 2 আৰু প্ৰথম পদটো কিমান তোমাৰ
2 বুজি পাইছা না সসীম আৰু অসীমটো সসীমটোতো শেষ পদ থাকিব আৰু অসীম হলে শেষ পদ নাথাকে হ'ব পিছৰ চাও যদি a b c ap থাকে ap মানে সমান্তৰ প্ৰগতি আমি সুটিকে ap বুলি লিখিম বা সপ্ৰ বুলি লিখিম দে তেন্তে 2b = a + c এটো a আৰু c ক b কি বুলি কয় a আৰু c ৰ সমান্তৰ মাধ্য বোলা হয় কেনেকে উলিয়ায় এইকিটা সমান্তৰ প্ৰগতিত আছে বুলি কৈছা নাই a b c ap আছে তাৰ মানে কি আহিব দ্বিতীয় পদ বিয়োগ প্ৰথম পদ = তৃতীয় পদ বিয়োগ কি আহিব দ্বিতীয় পদ এটো a1 a2 a3 ap আছে বুলি কোৱা মানে তাহাতৰ সাধাৰণ অন্তৰ সমান দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিলে সাধাৰণ অন্তৰ তৃতীয় পদৰ পৰা দ্বিতীয় পদ বিয়োগ কৰিলে সাধাৰণ অন্তৰ দুইটা কি হ'ব সমান হৈছে নে দ্বিতীয় পদ বিয়োগ প্ৰথম পদ = তৃতীয় পদ বিয়োগ দ্বিতীয় পদ এতিয়া ইয়াৰ পৰা b টো কিমান আহিব এটো এফালে লৈ আহা 2b হ'ব এটো এফালে লৈ যোৱা a + c b = কিমান আহিব a + c / কি 2 এই b টো কি বুলি কয় সমান্তৰ মাধ্য বুলি কোৱা হয় পিছত চাও উদাহৰণ এটা দিছে চোৱা 3/2, half, -half, -3/2 এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d কিমান লিখা a আৰু d উলিয়াবলৈ দিছে কিমান বুলি দিছে এটো সমান্তৰ প্ৰগতিত থাকে গতিকে যেতিয়া ই সমান্তৰ প্ৰগতিত আছে তাৰ মানে তাৰ d আছে সমান্তৰ প্ৰগতিত নাথাকিলে তাৰ d নাথাকে তেতিয়া তোমাক ধৰা এটা সংখ্যা এখন তালিকা দিছে সমান্তৰ প্ৰগতিত আছে নে নাই চেক কৰিব দিছে তেতিয়া আমি কি চেক কৰিম দ্বিতীয় পদ বিয়োগ প্ৰথম পদ কিমান হয় তৃতীয় পদ বিয়োগ দ্বিতীয় পদ কিমান হয় যদি গুটেকিটা সমান হয় তোমাক যিকিটা দি থোৱা থাকে ডাটা তেতিয়া হলে কিহত থাকিব সমান্তৰ প্ৰগতিত থাকিব কিন্তু আমাক ইয়াত অলৰেডি দিয়া আছে সমান্তৰ প্ৰগতিত আছে আমাক d টো উলিয়াবলৈ দিছে আৰু a উলিয়াবলৈ দিছে a টো কি হ'ব প্ৰথম পদ কি 3/2 আৰু সাধাৰণ অন্তৰ এটো পৰা এটো বিয়োগ কৰা আহা কৰো 3/2 এটো সসীম নে অসীম হ'ব সসীম নে অসীম এটো ইয়াৰ শেষ পদ আছে জানো নাই গতিকে ই এটা অসীম সমান্তৰ প্ৰগতি এটাকে প্ৰথম পদক আমি কিহেৰে বুজাও স্মল লেটাৰ a মানে a1 বুজিছানে a এটো a1 লিখো নে নিলিখো আৰু এটোৱে হ'ল প্ৰথম পদ আৰু প্ৰথম পদটো আমি কিহেৰে বুজাও a ৰে বুজাও তাৰ মানে সমান্তৰ প্ৰগতি এটা a1 = কি a হৈছে নে গতিকে প্ৰথম পদ a = হ'ব কিমান তোমাৰ 3/2 সাধাৰণ অন্তৰ d = half - 3/2 a পালো মই 3/2 d পালো মই কিমান -1 তুমি বাকি কিটা তোমাৰ নিজৰ কাৰণে কৰি চাব পাৰা এটো কৰি চোৱাচোন -half = কিমান আহিব দুইটো লসাগু লোৱা -1 -2/2 = -1 দেখিছানে পিছৰটো কৰিলো তুমি কিমানই পাবা -1 যেহেতু ইহৰ সমান্তৰ প্ৰগতিত আছে হৈছে ক্লিয়াৰ হৈছে সমান্তৰ প্ৰগতি একদম ইজি চেপ্টাৰ খালি তোমালোকৰ বস্তুটো কি এবাৰ বুজি ল'ব পাৰিলে হৈ গ'ল পিছৰটো চাও আহা তলৰ সংখ্যাৰ তালিকাবিলাকৰ কোনবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে ইয়াত তোমাক চেক কৰিব দিছে সমান্তৰ প্ৰগতি গঠন কৰিছে নে নাই যদি এইবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে তেনেহলে প্ৰতিটোৰে দুটাকৈ পশ্চাদৱৰ্তী পদ লিখা আহা কৰো এক নম্বৰটো 4 10 16 22 4 10 16 তোমাৰ সমাধান এটো a1 তলতে তোমালোকে লিখি লবা নিজৰ কাৰণে a2 a3 a4 ... কিয়া চোৱা তুমি a2 - a1 কৰা 10 - 4 = কিমান আহিলে 6
A3 minus A2 কৰা 16 minus 10 6 A4 minus A3 22 minus 16 6 একে আহিছে তিনিটা বাকি কিটা আমাক দিয়া নাই এখিনি আমাৰ এটো কি অসীম এটা আমাক লাষ্ট পদটো দিয়া নাই শেষ পদটো 666 তাৰ মানে সাধাৰণ অন্ত কিটা কি একে তাৰ মানে ইহত 6 পাৰ্থক্যত বাহি বাহি গৈ আছে এতেকে আইতাকে লিখা যেহেতু A2 minus A1 equal to A3 minus A2 equal to A4 minus A3 equal to ... দিব পাৰা equal to কিমান D equal to কিমান 6 লিখা এটো D নালাগে equal to 6 পাল হয়নে আমাৰ প্ৰশ্ন এটা কি দিছে তেনেহলে প্ৰতিটোৰে দুটাকৈ পশ্চাদবৰ্তী পদ লিখা একে সমান্তৰ প্ৰগতি গঠন কৰে হৈছে না আৰু দুটা পদ হল কি হ'ব কি যোগ হৈ গৈ আছে 4 ৰ লগত 6 যোগ হৈ 10 হল 10 ৰ লগত 6 যোগ হল 16 হল 16 ৰ লগত 6 যোগ হৈ 22 হল 22 ৰ লগত 6 যোগ হৈ কিমান হ'ব 28 আৰু 28 ৰ লগত 6 যোগ হৈ কিমান আহিব 34 28 আৰু 34 দুটা পশ্চাদবৰ্তী পদ ইয়াৰ পিছত আহিব 28 28 ৰ লগত 6 যোগ হৈ 34 এটোই হল আমাৰ পিছৰ চাও হা একেটাই দিছে ইয়াত খালি সিৰিজ তোমাৰ সংখ্যা সিৰিজ প্ৰগ্ৰেছনটো প্ৰগতিটো কি দিছে সংখ্যাৰ তালিকাখন 1 -1 -3 -5 1 -1 -3 -5 হৈছে না কো এটো A1 A2 A3 A4 দিয়া কৰা তুমি A2 minus A1 A2 -1 -1 -2 A3 minus A2 -3 minus A2 মানে কিমান -1 হয় না নহয় এখিনি সাবধান হবা -3 +1 হৈ গল তাৰ মানে কিমান পালো -2 এতিয়া সোয়া A4 minus A3 A4 দিয়া আছে -5 minus A3 দিয়া আছে -3 -5 plus 3 equal to -2 আকৌ সমান আহিছে তিনিটা বাকিখিনি এখিনি থাকিলে ডট হৈছে না যেহেতু A2 minus A1 equal to A3 minus A2 equal to A4 minus A3 equal to কিমান পালো -2 তেকে সমান্তৰ প্ৰগতি গঠন কৰে দুটা পশ্চাদবৰ্তী পদ হল কিমানকে বাঢ়িছে এটো 1 ৰ লগত 1 প্লাস মাইনাস 2 হৈছে হয়নে নহয় 1 প্লাস মাইনাস 2 কিমান আহিলে -1 -1 প্লাস মাইনাস 2 কিমান আছে -3 তাৰ পিছতে তোমাৰ আহিলে -5 -3 প্লাস -2 ইকুৱেল টু -5 তেনেকা ঠিক -5 প্লাস -2 তাৰ মানে -7 -5 plus -2 equal to কিমান আহিলে -7 আৰু -7 plus -2 equal to কিমান -9 হৈছে পিছৰ চাও তলৰ সংখ্যাৰ তালিকাবিলাকৰ কোনবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে সেম কোৱেশ্চন খালি যদি গঠন কৰে দুটাকৈ পশ্চাদবৰ্তী পদ আমি লিখিব লাগিব প্ৰথমতে আমি সিৰিজটো লিখি লও সমাধান সংখ্যাৰ তালিকা -2 to -2 to
ইয়াত পাঁচটা পদ দিছে এটো A1 A2 A3 A4 A5 হৈছে না এটা A2 minus A1 কৰা 2 A2 2 minus A1 minus 2 2 plus 2 equal to কিমান 4 হৈছে next A3 minus A2 equal to A3 কিমান minus 2 minus A2 কিমান 2 কিমান পালা minus 4 সমান হৈছে জানো দুইটা সমান নহয় আমাৰ প্ৰথমতে পিছৰখিনি আমি কৰাৰ দৰকাই নাই আমি প্ৰথম পাৰ্থক্য দুটা সমান পালো জানো নাই পোৱা তেকে not equal to A3 minus A2 তেকে AP গঠন নকৰে হৈছে তাৰ পিছলে আহা 4 নম্বৰটো 1 1 1 2 2 2 3 3 3 এটো হল আমাৰ সংখ্যাৰ তালিকা সমাধান এটা তুমি লিখা A1 A2 A3 A4 A5 A6 A7 A8 A9 হৈছে A2 minus A1 equal to কিমান আহিলা তোমাৰ 1 minus 1 equal to 0 A3 minus A2 1 minus 1 equal to 0 A4 minus A3 A4 কিমান 2 2 1 আহিল জানো সমান হল জানো নাই হোৱা তেকে A2 minus A1 equal to এটো সমান হল কিন্তু এটো সমান হোৱা নাই তেকে AP গঠন নকৰে ঠিক আছে না AP গঠন নকৰে পিছৰটো চাও অনুশীলনী 5.1 আৰম্ভ কৰো এতিয়া আমি আহা প্ৰথম প্ৰশ্নটো কি দিছে চাও তলৰ পৰিস্থিতিবিলাকৰ লগত জড়িত সংখ্যাৰ তালিকাবিলাকৰ কোনবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিব আৰু কিয় কৰিব হেতু কৰিবলৈ দিছে গঠন কোনবিলাকে গঠন কৰিব কিয় কৰিব মানে কি তাহতৰ ডিফাৰেন্সটো চাম আমি হয় না সাধাৰণ অন্তৰটো যদি একেই হয় হেতৰ অন্তৰটো যদি একেই থাকে সাধাৰণ হয় তেতিয়া হলে কি হ'ব কি সমান্তৰ প্ৰগতি হ'ব অন্তৰটো যদি সেম থাকে হেতুকে কি হৈ যাব সাধাৰণ অন্তৰ আহা প্ৰথমটো চাও 1 নম্বৰটো পঢ়ো প্ৰথম কিলোমিটাৰত ট্যাক্সি ভাড়া 15 টকা আৰু তাৰ পিছৰ প্ৰতি অতিৰিক্ত কিলোমিটাৰত 4 টকাকৈ হলে প্ৰতি কিলোমিটাৰৰ অন্তত ট্যাক্সিৰ ভাড়া এটো সোৱা 1 কিলোমিটাৰ 15 টকা তাৰ পিছত কিমানকে উঠি গৈ থাকে 4 টকাকে ন সমাধান প্ৰথম কিলোমিটাৰত ভাড়া এটুক আমি কি ধৰিম প্ৰথমটো A1 কিমান 15 টকা 15 লগত কিমান যোগ হয় বুলি কৈছে পিছৰ পৰা কিমানকে গৈ থাকে 8 টকাকে গৈ থাকে মানে কিমান আহিব 23 টকা A3 হবনে এনেকে গৈ থাকিব এতিয়া সোৱা এতিয়া হৈছে 31 minus A2 কিমান 23 ইকুৱেল টু কিমান পালা 8 এনেকে গৈ থাকিব তাৰ মানে ইহতৰ অন্তৰটো কি হল সাধাৰণ মানে একে অন্তৰ যেহেতু
এতেকে ইকুৱেল টু আমাৰ কিমান পালো 8 ন AP গঠন কৰে equal to 8 আছে আমাক কি কৰিবলৈ দিছে আৰু কিয় কৰিব এতিয়া আমি গম পালো নহয় কিয় কৰিব কাৰণ ইহঁতৰ কি সাধাৰণ অন্তৰটো কি ইহঁতৰ অন্তৰটো সাধাৰণ তাৰ মানে একে সেইকাৰণে ইহঁতে AP এটা গঠন কৰিব কাৰণ গোটেই কেইটাৰ ডিফাৰেন্সটো আমি কি পালো পাৰ্থক্যটো একে পাইছো সেইটো কাৰণে হৈছে নেক্সট কোৱেশ্চনটো চাওঁ হা এটা গেছ সিলিন্ডাৰৰ পৰা ভেকুৱাম পাম্প এটা এবাৰত সিলিন্ডাৰত থকা 1/4 বায়ুৰ অংশ নিষ্কাশন কৰিলে সেই সিলিন্ডাৰটোত প্ৰতিবাৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ ইয়াতে সব আমাক কিমানকে বায়ু উলিয়াইছে ইনিশিয়ালি ধৰ মই প্ৰথমতে বায়ুখিনি ধৰিলো কিমান আছে তাত v আছে তাৰ পিছৰ বাৰত কিমান থাকিব v মাইনাস কিমান উলিয়াই দিলে 1/4 v এনেকে কৰি যাও হা সমাধান আৰম্ভণিতে সিলিন্ডাৰত বায়ু equal to v এটো কিমান আহিব a1 এবাৰ নিষ্কাশনৰ পাছত বায়ু এটো a2 কিমান থাকিব v minus 1/4 v 1/4 v উলিয়াই লৈ গল v ৰ পৰা 1/4 গতে থাকি কিমান গল এখিনি গতিকে এটো সৰল কৰা এটো 4 আহিল 4 minus 1 v তাৰ মানে কিমান আহিব 3/4 v হৈছে না দ্বিতীয়বাৰ নিষ্কাশনৰ পাছত বায়ু এটো মই দিলো a3 এটো কৰ পৰা ওলাব এতিয়া আছে কিমান তাত সিলিন্ডাৰটোত বায়ু 3/4 v মাইনাস ইয়াৰ আকৌ 4 ভাগৰ এক অংশ 3/4 v মাইনাস 1/4 of 3/4 v হৈছে এখিনি সৰল কৰা 3/4 v মাইনাস এটো কিমান আহিব 3/16 v হয়নে এখিনি লসাগু লোৱা 16 4 12 বিয়োগ 3 v তাৰ মানে কিমান পাম মই 9/16 v একেটা আমি তিনটা উলিয়াই লৈছো আৰু উলাই থাকিব আমি একেটাটা চাও এই সাধাৰণ অন্তৰ গঠন কৰে নে নকৰে ডট হৈছে এতিয়া চোৱা দিয়া a2 minus a1 equal to a2 কিমান 3/4 v আৰু এটো হল v বিয়োগ কৰা 4 3 minus 4 তাৰ মানে minus 1/4 v থাকিব হয়নে পিছৰটো চোৱা a3 minus a2 a3 কিমান 9/16 v minus a2 কিমান 3/4 v 16 9 minus 12 ন v তাৰ মানে মই পালো কিমান minus 3/16 v একে হৈছে জানো এটোৱে একে হৈছে সমান হৈছে জানো দুইটাৰ পাৰ্থক্য ইহা সাধাৰণ অন্তৰ নহয় আৰু কৰিম আমি যেহেতু a2 minus a1 not equal to 3 minus a2 তেকে AP গঠন নকৰে হৈছে না এতিয়া আমি চোৱা অকমান মূল্যায়ন কৰো আমি এটা যিখিনি শিকিলো আজি যেহেতু তোমালোকে এটা নতুন বস্তু শিকিছা গতিকে তোমালোকেও নিজক টেষ্ট কৰিবলৈ চাগে
খুব আগ্ৰহী হৈ আছা হয়নে নহয় আহাচোন চাও কোৱেশ্চন নম্বৰ 1 টো তলৰ কোনটো এপি নহয় সমান্তৰ প্ৰগতি নহয় তাৰ মানে চোৱা 2 4 6 8 ইয়াৰ ডিফাৰেন্স হোৱা 4 - 2 কিমান আহিব 2 6 - 4 2 8 - 6 2 এটো হয় তাৰ পিছত 3 - 1 2 5 - 3 2 7 - 5 2 এটো হয় ইয়াৰ আহা 3 - 2 1 5 - 3 2 এটোৰ পৰা এটো পাৰ্থক্য 1 আহিলে এটো 2 আহিব এটো 2 আহিব এটো 4 আহিলে এটো 2 আহিলে এটো হৈছে জানো নহয় তাৰ মানে আমাৰ আনসাৰ কোনটো হ'ব গ এটো নহয় সমান্তৰ প্ৰগতি নহয় কাৰণ ইহঁতৰ অন্তৰটো সাধাৰণ নহয় একে নহয় নেক্সট টো চোৱা এটা এপি 1/3 2/3 1 4/3 ৰ সাধাৰণ অন্তৰ হ'ব এটা সমান্তৰ প্ৰগতি দিয়া আছে তাহাঁতৰ সাধাৰণ অন্তৰটো কি হ'ব বিয়োগ কৰা যিকোনো এটাৰ পৰা 2/3 a2 মাইনাস মই a1 কৰিলো এটো a1 এটো a2 এটো a3 এটো a4 হয়নে নহয় a2 মাইনাস a1 কৰিলো তিনিটো লসাগু আহিল 2 - 1 তাৰ মানে কিমান আহিব 1/3 1/3 গতিকে মোৰ আনসাৰটো কোনটো আহিব ঠিক আছে না আনসাৰটো কিমান আহিব 1/3 মোৰ আনসাৰটো কিমান আহিলে 1/3 হৈছে ঠিক আছে আজি ক্লাসটো ইমানতে শেষ কৰো বাকিখিনি আমাৰ অনুশীলনী যি থাকি গল হেখিনি আমি নেক্সট ক্লাছত আকৌ কন্টিনিউ কৰিম তেতিয়ালৈকে এই বস্তুটো সমান্তৰ প্ৰগতিটো তোমালোকে প্ৰথম পঢ়িছা অলপ ভালদৰে পঢ়িবা মই যিখিনি তোমালোকক কলো সেই কথাখিনি আকৌ এবাৰ পঢ়িবা কিতাপ উলিয়াই লবা আৰু বুজিবা ভালদৰে কিবা অসুবিধা থাকিলে মোক সুধিবা কোনো হেজিটেট নকৰিবা যেনেকুৱা ধৰণৰ ডাউট নহওক তেতিয়ালৈকে ভালদৰে থাকিবা ভালদৰে খোৱা বোৱা কৰিবা সাৱধানে থাকিবা অসুখ বিসুখ হ'বলৈ নিদিবা ধন্যবাদ